হেল্ল' এভৰিৱান, আহি গ'লোঁ মোৰ লাষ্ট ভিডিঅ'টোৰ আৰু এটা ভাগ লৈ পিনে। এইটো হ'ল কালু, যাৰ বিষয়ে মই কৈ আছিলোঁ, মোৰ এগ্ৰেছিভ ডগটো। বহুত কেইজনে ক'ব পাৰে চাগে ইমান কিউট ডগ হয়, এগ্ৰেছিভটো একদমেই নালাগে। বাট যিমান ইন'চেণ্ট সি লাগে দেখাত, সিমান ইন'চেণ্ট সি নহয়। তাৰ মুড চেঞ্জ হওঁতে নেনো ছেকেণ্ডো নালাগে, সি কেতিয়া এটেক কৰে কোনো গেৰেণ্টি নাই। মোৰ ওচৰত মোৰ মা বহি আছিল, মোৰ মা তাক ইমান ভয় কৰে যে মা তাৰ পৰা ডিষ্টেঞ্চ বনায়, বিকজ অলৰেডি মাক বহুতবাৰ এটেক কৰিছে ই ঘৰত থাকোঁতে। তাক অনলি ময়ে কণ্ট্ৰল কৰিব পাৰোঁ, যিহেতু মই ঘৰত নাথাকোঁৱে, সেইকাৰণে তাক ঘৰত ৰখা ৰিক্স হৈ গৈছিলে, সেইকাৰণে তাক মই শ্বেল্টাৰত ৰাখিছোঁ। বহুত কেইজন মানুহ, ঘৰৰ মানুহ, বাহিৰৰ মানুহে, ফ্ৰেণ্ডছে বহুতে কৈছিল যে ৰাস্তাৰ ডগ হয়, ষ্ট্ৰীট ডগ হয়, ৰাস্তাত এৰি দিয়া, ঠিক হৈ যাব, ছাৰ্ভাইভ কৰি ল'ব। বাট যেতিয়া মই তাক ৰেস্কিউ কৰিছিলোঁ, তাক এটা ভাল লাইফ দিয়াৰ প্ৰমিছ কৰিছিলোঁ। ঘৰত ৰাখি পিনে তাক ভাল লাইফ দিব নোৱাৰিলে কি হ'ল, এটলিষ্ট তাক ভাল এটা ঠাইত ৰাখি পিনে তাকতো লাইফ দিব পাৰিম ভাল এটা। চ' সেইটোৰ কাৰণে মই তাক শ্বেল্টাৰত ৰখাত ডিচাইড কৰিছোঁ। আজি মই চন্দ্ৰপুৰৰ শ্বেল্টাৰৰ পৰা বৰ্ণিহাটৰ এটা শ্বেল্টাৰলৈ লৈ যাই আছোঁ, লুচি ফাউণ্ডেশ্যন। তেওঁৰ যোনটো অ'নাৰ, তাৰ যোনটো অ'নাৰটো হয় লেডিজনী, তেওঁ বিৰাট ভাল। তেওঁ কোনো ধৰণৰ সেনেকৈ একো ডিমাণ্ড কৰা নাই, যিহেতু এইটো পেট শ্বেল্টাৰ নহয়, তেওঁ ৰেস্কিউ কৰে। মই কৈছোঁ মান্থলি কিবা এটা মই ফুড ড'নেট কৰি দিম। তেওঁৰ খালি এটাই ৰিকুৱেষ্ট আছিল যে তেহেঁতক ডগছবিলাক থকাৰ কাৰণে দুটা শ্বেল্টাৰ বনাই দিব লাগে, দুটা সৰু সৰু ঘৰ বনাই দিব লাগে, যিটোৰ কাৰণে মই ঘৰ দুটা বনাই পিনে ড'নেট কৰিছোঁ, যিহেতু এটাত মোৰ ডগ থাকিব আৰু এটা বাকী কুকুৰবিলাক থকাৰ কাৰণে। এণ্ড আপোনালোকেও যদি বিচাৰে আপোনালোকেও ড'নেট কৰিব পাৰে থ্ৰু গুগল পে', ফোনপে', ইয়াৰ আপোনালোকে যাই পিনেও ড'নেট কৰিব পাৰে। সেইটোৰ এড্ৰেছ মই দি দিম তলত। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে চবে চাই পিনে। যদি ভাল লাগিছে আপোনালোকৰ ভিডিঅ'টো, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। তেতিয়ালৈ টাটা, বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।